আৰম্ভণিতে মই কেইটামানৰ নাম ল'ব লাগিব এতিয়া বহুত ল'ৰা কেইটামানে গ্ৰুপত হোৱাটছএপ গ্ৰুপতে হওক বা ইউটিউবৰ ভিডিঅ' চাই পিনি বহুতে মাষ্টৰ ওলাই আছিলে চব জানে চব কৰিবা কিন্তু তেনেকুৱা ল'ৰা এতিয়া বহুতকেইটা ল'ৰাই আজি কি হৈছে এডমিট কাৰ্ডখন অহা নাই কিহৰ কাৰণে এতিয়া নাম্বাৰে গোটাব নোৱাৰিলে ৰানিঙত কিন্তু উস্তাদি মাৰি পিনি আমাৰ গ্ৰুপটো বেয়া কৰিবৰ কাৰণে কিমান এটি চেষ্টা কৰিলে কিমান কথা ক'লে মই নামখিনি নকওঁ নামখিনি ক'লে বেয়া হ'ব কথাটো তো নামখিনি কৈ নিজে নিজে গম পাই গৈছে যদি ভিডিঅ'টি চাই তেনেহ'লে সিহঁতে গম পাই যাব আৰু আপোনালোকে ভিডিঅ'টোৰ পৰা শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতে গম পোৱা যায় হা দিলীপ দা আজি বস্তুটো ফাইনেলি পূৰা মানে কৈ দিছে মানুহৰ আগত সকলোৰে আগত সিহঁতে কি কয় চব জানে কেইটামান ল'ৰা আছে ITI কৰা ল'ৰাকেইটা উল্টাই মোক প্ৰশ্ন কৰে মইতো আগতে কৈ থৈছোঁ মই যিখিনি জানো সেইখিনি শিকাই আছোঁ আৰু নজনাখিনি মই ক'ব নোৱাৰোঁ তোমালোকে ITI কৰিছে ITI কৰি পিনি ইঞ্জিনিয়াৰ বিষয়ে কিবা কিবি ধেৰ জানিবা সেইটো বস্তু মোক সুধিলে মইতো ক'ব নোৱাৰোঁ ন মই প্ৰেক্টিকেলি মই যিমানটো জানো তোমালোকক মই শ্বেয়াৰ কৰিছোঁ সেইখিনি কথা আলোচনা কৰোঁ সেইটো উল্টাই মোক অবজেকশ্যন ধৰে এতিয়া আজি তাৰ পৰিণতি কি চাব গ'লে মানে তো সেইখিনি লৈ আজি ফাইনেলি এডমিট কাৰ্ডখনেই নাহা গতিকেলৈ বেছি উস্তাদি দেখাই পিনি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টিৰ মাজলৈ আৰু আজি ফাইনেলি আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলৰ যি কাট অফ লিষ্ট আছিলে লিষ্ট আজি নটিচ আহিলে আৰু সকলো আমি লিষ্টসমূহ দেখা পাইছোঁ আৰু কাৰ কাৰ এডমিট কাৰ্ড আহিব কাৰ কাৰ নাহিব এতিয়া সকলো আমি গম মানে জ্ঞাত গতিকেলৈ এতিয়া আৰু আমি ৰখি থাকিব নালাগে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবৰ কাৰণে পৰা হ'ব আৰু কিছু সময় পিছত সন্ধিয়া বা 6টা বজাৰ পাছৰ পৰা আমি এডমিটসমূহ ডাউনলোড কৰিব পাৰিম বুলি লিষ্টখন চালে আপোনালোকে আৰু ইয়াতে দেখা পাইছোঁ যে কাট অফ লিষ্টত আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলৰ ইউআৰ কেটেগৰী কিমান আহিছে 30.92 আৰু OBC MOBCখিনি আহিছে 27.2 আৰু SCখিনি আহিছে 26.10 29.04 আৰু ST হিলছৰ আহিছে 21.13 গতিকে দেখা পোৱা গৈছে আমাৰ হিলছ এৰিয়া যিখিনি আছিলে কেণ্ডিডেট সিহঁতৰ বহুত কম কাট অফ গৈছে বাৰু একো নাই বহুতে কৈছে যে হাই কাট অফ গৈছে বুলি আৰু এনেকুৱা পোষ্টৰ কাট অফ লিষ্ট মাৰে আগত মই ভিডিঅ'ত কোৱা নাছিলোঁ তেনেকৈ কাট অফ লিষ্ট মাৰিব বা নেমাৰ কিমানৰ পাৰিব পাছত আমাৰ এডমিটখন কেতিয়া আহিব যে সন্ধিয়া 6টা বজাৰ পাছতহে আহিব বুলি দেখা পোৱা গৈছে গতিকে আপোনালোকে ৰিজাল্টসমূহ সন্ধিয়া 6টা বজাৰ পাছত চাই ল'ব আৰু চাওঁতে যদি কিবা খেলি মেলি বা কমেণ্ট কৰিব মই হেল্প কৰিম যিমান পাৰোঁ আৰু মন বেয়া কৰিব নালাগে দিয়ক আৰু ইয়াৰ পাছত ইণ্টাৰভিউ ওলাব এতিয়া ফৰেষ্টৰ সেইখিনি বস্তু এপ্লাই কৰিব চাব আৰু ভাল হ'ব বুলি মন চন মাৰি পিনি কিবা কিবি কৰি লাভ নাই গতিকেলৈ চাই যাওক আৰু ডকুমেণ্টখিনি ৰেডি কৰি ৰাখক লাইচেঞ্চখন ভালকৈ ৰাখক তাৰপাছত যিখিনি আছে ডিছপেচ ৰাইডাৰ আৰু কি আছিলে মেছেঞ্জাৰ তাৰপাছত হেণ্ডিমেন এইকেইটা বস্তু অলপমান এতিয়া চাবলগীয়া হ'ল আচলতে চাকৰিৰ ক্ষেত্ৰত বহুতে টান হৈ গৈ আছে যোৱাবাৰত ইমান যোৱা নাছিলে কাট অফ এবাৰ বহুত বেছি গৈছে গতিকে ইয়াৰ পাছত আছে কনষ্টেবল আছাম পুলিচৰ ABAB কনষ্টেবলৰ কাট অফ দিব সেইটোৰ ওপৰতো এতিয়া পূৰা চবৰে মোৰ গৰম হৈ যাব সেইটোত কিমান কাট অফ যাব মানে ধাৰণা কৰিব পৰা নাই গতিকে অলপমান হাই কাট অফ উঠিব ধাৰণা কৰিব পাৰি তো সেই হিচাপত চাব গ'লে মানে আজি যিটো মানে ৰিজাল্ট দিছে বা নটিচ দিছে কাট অফটো তো এইটো ৰিজাল্টৰ আৰু সেইটো ৰিজাল্টৰ বহুত পাৰ্থক্য হ'ব তাত ল'ৰাবিলাক বেছি আছে ইয়াত ল'ৰা কমি আছিলে চাব ক'লে এই লিষ্ট কাট অফ লিষ্টখনৰ যিটো নাম্বাৰ দিছে কাষ্টৰ কেটেগৰীত ৱাইজত সেই তাত যদি আপোনালোকৰ ৰানিঙত নাম্বাৰ উঠাই থোৱা আছে তেনেহ'লে মানে এডমিটসমূহ ডাউনলোড কৰিব এতিয়া ক'ব বিচাৰিছোঁ আপোনালোকক যে ইণ্টাৰভিউৰ সময়ত আমাৰ কেনেকুৱা কি হ'ব ধৰি লওক একে তাৰিখতে গোটেইখিনি ডিষ্ট্ৰিক্টৰ মানুহ আহিব নেকি বহুতৰে এতিয়া সন্দেহ হৈ আছিলে আৰু বহুতৰে সন্দেহ কেনেকুৱা যে মোক এতিয়াও কমেণ্ট কৰি আছে যে দাদা যেতিয়া নেকি আছাম পুলিচৰ এডভাৰটাইজমেণ্ট ওলাইছিলে আমি এপ্লাই কৰাৰ সময়ত আমাৰ লাৰ্ণাৰখন দি পিনে আমি এপ্লাই কৰিছিলোঁ তাৰপাছত ৰানিং কৰিব যাওঁতে ফিজিকেল ইণ্টাৰভিউ দিব যাওঁতে তাতে আমি যিখন অৰিজিনেল ফাইনেল DL ড্ৰাইভিং লাইচেঞ্চখন সেইখন আমি ছাবমিট কৰিছিলোঁ এতিয়া কিবা প্ৰব্লেম হ'ব নেকি এনেকৈ বহুতে কমেণ্ট কৰি আছে আৰু আপোনালোকক মই জনাব বিচাৰিছোঁ যে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় যিহেতু ছাবমিট হৈ গৈছে অৰিজিনেল ডকুমেণ্টখন যিখন DL আছিলে যিটো নেকি ভেৰিফাই কৰা হয় ডকুমেণ্টসমূহ ইণ্টাৰভিউ জেগা তাত আপোনালোকৰ অৰিজিনেলখন বিচাৰে আৰু অৰিজিনেলখন আপুনি দেখাইছে যিহেতু তাত ছাবমিট কৰি দিছে বা আপুনি এপ্লাই কৰাৰ সময়ত কেতিয়াবা কি হয় কাৰোবাৰ ডকুমেণ্ট ভুলো হ'ব পাৰে নামৰ স্পেলিংবিলাক ভুল হৈ থাকিব পাৰে ডকুমেণ্ট কিবা অলপ উল্টা পুল্টাকৈ থাকে যেতিয়া নেকি অনলাইন দোকানত মানে আবেদন কৰা হয় এপ্লাই কৰা হয় তেতিয়া কি হয় ডকুমেণ্টখিনি মানে ধৰি লওক এডমিটৰ জেগাত মাৰ্কশ্বিটখন দিয়ে মাৰ্কশ্বিটখনত কেতিয়াবা মানে কিঞ্চিত অলপমান ভুল হৈ যায় তো সেইকাৰণে কি কৈছে এতিয়া আছাম পুলিচ যেতিয়া নেকি আমাৰ ইণ্টাৰভিউ আৰম্ভণিতে ৰানিং হয় ৰানিং হোৱাৰ আগমুহূৰ্তত আমাৰ ডকুমেণ্টখিনি ভেৰিফাই কৰা হয় সেই ডকুমেণ্টখিনি ভেৰিফাই কৰোঁতে তাতে কি হয় যদি ভুল হৈ থাকে সেইখিনি শুধৰণি কৰি দিয়ে ঠিক তেনেকৈ আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চখন আপোনালোকে নাছিলে এপ্লাই কৰাৰ সময়ত তাত লাৰ্ণাৰখন দি পিনে এপ্লাই কৰিছিলে কিন্তু ইণ্টাৰভিউ দিব যাওঁতে তাৰপাছত কি কৰিলে ড্ৰাইভিং লাইচেঞ্চখন দি পিনে আপুনি ধুনীয়াকৈ ছাবমিট কৰি থোৱা আছে এতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নাই এতিয়া যিটো আপোনাৰ যিটো আমাৰ কাট অফৰ লিষ্টত নাম্বাৰ আহিছে কাষ্টৰ কেটেগৰী ৱাইজত
সেই কেটেগৰী ৱাইজত যদি আপোনাৰ নাম্বাৰটো কভাৰ কৰে তেনেহ'লে আপোনাৰ নামটো নিশ্চিতভাৱে আহিব আৰু আপুনি ইণ্টাৰভিউ দিবলৈ পাৰিব। গতিকে সেইটো আপোনাৰ চিন্তা মনৰ পৰা আঁতৰাই দিয়ক। ছেকেণ্ড টাইম কথা হৈছে কিছুমানে কৈছে যে দাদা ইণ্টাৰভিউ দিব যাওঁতে অলপমান ছেভিং কৰি যাব লাগিব নেকি এনেকৈ কৈছিলে। কিন্তু চাওক এটা ইণ্টাৰভিউ এটা আপোনাৰ ডিচিপ্লিন মেইনটেইন কৰাটো ভাল, যিহেতু ইণ্টাৰভিউ হয় তাত আপুনি ধুনীয়াকৈ যাব পাৰে, অলপ ছেভিং কৰে, ডিচিপ্লিনটো অলপমান নিজে ফ'ল' কৰিব। সেইটো মই ক'বলগীয়া কথা নহয়, সকলো জানিব লাগে যিহেতু ইণ্টাৰভিউ দিব যাব। আৰু তাৰ পাছতে কথা হৈছে কি আপোনালোকে গাড়ীখনৰ বিষয়ে মই আগতো কালি পৰহি কিনে ভিডিঅ'ত কৈ আছোঁ যে আপোনালোকে ইমান একোপামান হাবি জাবি ল'ব নালাগে। নিৰ্দিষ্ট 4টা বা 5টামান ছাবজেক্ট বিচাৰি ল'ব লাগে যে সেইকেইটা লৈ পিনি আপুনি ধুনীয়াকৈ ইণ্টাৰভিউটোত চিলেকশ্যন হ'ব পাৰিব। আৰু যদি এগালমান বেছিকৈ আপুনি যদি ভাবিবৰ কাৰণে বা চিন্তা কৰিবৰ কাৰণে লয়, মনত নৰখিব, সময় একেবাৰে কম। গতিকে যিকেইটা বস্তু শিকে শৃংখলাবদ্ধকৈ একেবাৰে শিকি পিনি শেষ কৰি লওক আৰু তাৰপাছত ইণ্টাৰভিউ দিবলৈ একদম পূৰা সাজু হওক। আৰু মই আশা কৰিছোঁ আপোনালোকে ভালকৈ ইণ্টাৰভিউ দি পিনি এবাৰ ভাল মাৰ্কছ এটা পাবলৈ সক্ষম হ'ব। আৰু মই এইটো বিশ্বাস যিসকল ল'ৰা আহিছে, আৰু ইয়াৰ পাছত ক'ব বিচাৰিছোঁ যিখিনি ল'ৰাৰ এডমিট কাৰ্ডসমূহ নাহিলে বৰ্তমান সময়ত যে সেই ল'ৰাখিনি মন পেলাই দিব নালাগে। সেইটো কি ক'ম, কপালত লিখা থাকিব লাগিব। বহুতে কষ্ট কৰি আছে আৰু বহুতৰ এইবাৰ বয়সৰ সময়সীমা লাষ্ট আছিলে, গতিকেলৈ কভাৰ নকৰিলে কাট অফত ক'ব নোৱাৰি। বহুতে কৈ আছে এতিয়া বহুত লাইফত ছেকেণ্ড লিষ্ট আহিব কিবা, গতিকে সেইটো মই ক'ব নোৱাৰোঁ ছেকেণ্ড লিষ্ট আহিবনে নাহেনে, সেইটো পাছৰ কথা আহে নাই। কিন্তু বৰ্তমান সময়ত যিখিনি ল'ৰা আহিছে সেই ল'ৰাখিনি এতিয়া ভালকৈ প্ৰিপেৰেশ্যন কৰক। আৰু ইয়াৰে এতিয়া আৰু এটা কথা কি হ'ল কি, মই এতিয়া হোৱাটছএপ গ্ৰুপত মেছেজ আহিছে আৰু মই ফোনৰ যোগে জনামতে বহুত ল'ৰা গাড়ী চলাব নাজানে। আজি নৰ্থ ইষ্টটো চোৱাৰ পাছত আজিৰ পৰা বোলে গাড়ী শিকিব যাবহে। এতিয়া মোক ফোন কৰিছে মই গাড়ী শিকাব যাব লাগে। কেনেকুৱা কথা ভাবি চাওক, ইণ্টাৰভিউ দিব যাব, এই নামটো আহে নাই কনফিউজ হৈছিলে, সেইকাৰণে বোলে হেনো গাড়ীখন শিকা নাছিলে। এতিয়া আজি দেখিছে বোলে নামটো আহিব, সেইকাৰণে বোলে গাড়ী শিকিব যায়। সেইটো গতিকে সেইজন কেণ্ডিডেট বা সেই ল'ৰাজনে যিজন ল'ৰাই আগৰ পৰা শিকি আছিলে বা গাড়ী চলাই আছিলে সেইজনৰ লগত মানে জোৰ ল'ব নোৱাৰিব যিমান যি হ'লেও, বুজিলে নাই। সেইকাৰণে কৈছোঁ আৰু কেইজনমান ল'ৰাই ইণ্টাৰভিউ দিব নাযাওঁ বুলি কৈছে। ইণ্টাৰভিউ দিব নগ'লে মানে আমাৰ তাত কেণ্ডিডেট কম হৈ যাব। তো সেই তুলনাত চাব গ'লে মানে আমাৰ তাত যিখিনি ল'ৰা এতিয়া বৰ্তমান সময়ত ভাল নাম্বাৰ এটা পাই পিনি বা ভালকৈ গাড়ীখন চলাব জানে, তো সেই ল'ৰাখিনিৰ কাৰণে একদম পূৰা একদম সোণালী সুযোগ। আপোনালোকে একদম ধীৰে স্থিৰে থাকক, আৰামত বেছিকৈ এইখিনি ঘূৰা ফুৰা কৰি নাথাকিব। যিখিনি বস্তু পঢ়া শুনা কৰিছে মনত ভালকৈ ৰিভাইজ কৰি থাকক আৰু বেছিকৈ এনেই এগালমান কথা পাতি নাথাকিব। উল্টা পুল্টা কথা পাতি থাকিলে মানে কি হ'ব, মনত আপোনালোকৰ নাথাকিব, কথাবিলাক ওলাই যাব, পাহৰি থাকিব, খেলি মেলি হ'ব ইণ্টাৰভিউ জেগাত। আৰু ইয়াৰ পাছত হৈছে ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকে ডকুমেণ্ট কি নিব লাগিব। ইণ্টাৰভিউ জেগাত আপোনালোকে যাওঁতে ডকুমেণ্ট নিব লাগিব। প্ৰথম আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চখন ধুনীয়াকৈ লৈ যাব 1 নম্বৰতে। 2 নম্বৰতে এটা আইডেণ্টিটি প্ৰুফ নিব লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, তাৰপাছত ভোটাৰ কাৰ্ড অৰিজিনেল কপিটো, আৰু তাৰ লগত এখন কি নিব লাগিব, পাছপ'ৰ্ট চাইজ ফটো লাগিব। সেইখিনি আইডেণ্টিফাই কৰিবৰ কাৰণে ফটো লাগে, কিবা লাগে, ডকুমেণ্ট লাগে। আৰু লগতে বাকী যিখিনি আপোনাৰ ডকুমেণ্ট আছে ডকুমেণ্টখিনি 2টা বা 3টাকৈ জেৰক্স কপি লগত লৈ যাব। তাত হঠাৎ লাগতিয়াল মানে লাগিব পাৰে। আৰু যদি নালাগে একো নাই, আপুনি ঘূৰাই লৈ পাৰিব। কিন্তু যদি লগা হয় এই কেম্পৰ পৰা মানে লাইন যেতিয়া পতা হয়, লাইনৰ পৰা ওলাই পিনি গৈ আকৌ জেৰক্স কৰি পিনি আহি আপুনি সেই লাইনৰ মাজত সোমাব নিদিয়ে, আকৌ পিছলৈ যাব লাগিব, বুজি পাইছেনে। সেইকাৰণে ঘৰৰ পৰা যাওঁতে বস্তুখিনি একাধিক্ৰমে চাই পিনি ধুনীয়াকৈ ড্ৰাইভিং লাইচেঞ্চখনো জেৰক্স কপি কৰিব 2টা, কালাৰ জাৰ্চি হওক বা ব্লেক এণ্ড হোৱাইটেই হওক। কিন্তু ব্লেক এণ্ড হোৱাইট হ'লেই হ'ল জেৰক্স কপি। আৰু তাৰপাছত ফটো নিব, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ইয়াৰ ভিতৰত কিবা এটা নিব, ধুনীয়াকৈ লৈ যাব লগত গোটেইকেইটা। আৰু এটা কথা কৈছোঁ যে কেম্পৰ ভিতৰত যেতিয়া নেকি ইণ্টাৰভিউ দিব যাব তাত আপোনালোকে ভিডিঅ' বনাবলৈ যোৱা বছৰ দিয়া নাছিলে, এইবাৰ কি হয় নাজানো, মোৰ বোধে নিদিব, যিহেতু সেইটো কামাণ্ডো বেটেলিয়ন কেম্প হয়, তাত ভিডিঅ' বনোৱা এইটো এলাও নাথাকে। গতিকে তাত যদি মানা কৰে আপোনালোকে ভিডিঅ' বনাবৰ কাৰণে কোনো ধৰণৰ তাত এই মানে এইটো মানে এটা কি হয়, এইটো অপৰাধমূলক কাম হয়, সেইটো কামত আপোনালোকে জড়িত নহ'ব, ঠিক আছে। ভিডিঅ' বনাই কিবা কৰিম বুলি এইবোৰ তাত নাযাব, এইবোৰ ৰেষ্ট্ৰিক্টেড এৰিয়া হয়। তো গতিকে তাত যদি মানা কৰে, যিখিনি তাত আপোনালোকৰ প্ৰট'কল দিয়ে সেই প্ৰট'কলখিনি ফ'ল' কৰিব, একো উস্তাদি নামাৰিব, বস্তুখিনি একদম শৃংখলাবদ্ধকৈ এফালৰ পৰা এফালে কামখিনি কৰি যাব। মই যেনেকৈ কৈছোঁ তেনেকৈ মানক, জোতা পিন্ধিব ধুনীয়াকৈ, ইমান ৱাটছ কলিং ৱাটছ কিবা এইবোৰ পিন্ধি যাব দৰকাৰ নাই, বেটলেছ পিন্ধি যাব দৰকাৰ নাই, নালাগে। তেনেকৈ হেয়াৰ কাটিং, তাৰপাছত ছেভিং কৰি যাব। মানুহ দেখাত মানে ইণ্টাৰভিউ দিবলৈ অহা ল'ৰাজন যিমানটো এটা মানে যিটো মানে আমাৰ ইণ্টাৰভিউ এজন কেণ্ডিডেটে ৰুল ৰেগুলেশ্যন ফ'ল' কৰিব লাগিব, তেনেকৈ আপোনালোকে যা ধুনীয়াকৈ ভাল হ'ব। আৰু বাকী কথাখিনি কওঁতে নাৰ্ভাছ ফিল নকৰিব, যিখিনি জানে সেইখিনি কথা স্পষ্টকৈ ক'বলৈ চেষ্টা কৰিব। আৰু যদি অলপমান খেলি মেলি লাগে বা যদি নজনা কথাটো আপোনাক সোধে তেতিয়াহ'লে নাজানো বুলি ডাইৰেক্টলি চিধা উত্তৰ দিব। ইয়াত আপোনালোকৰতো সোণালী সুযোগ, আপোনালোকৰ যিখিনি কুৱেশ্যন সোধে, ধৰি লওক 10টা কুৱেশ্যন সুধিলে, 10টা কুৱেশ্যনৰ যদিও আপুনি 7টা কুৱেশ্যন শুদ্ধকৈ কয় তেনেহ'লে আপোনাৰ কনফাৰ্ম। গতিকে মই এটা অনুমানিক আপোনাক এক্সাম্পল দিছোঁ যে গোটেইকেইটা শুদ্ধকৈ ক'ব লাগিব এইটো কথা নহয়। এতিয়া
মই জনামতে যিখিনি ল'ৰাই ৰানিং পাছ কৰিছিলে 25 পোৱা 25ৰ পৰা 26লৈকে অভিজে কাষ্টৰ তো সিহঁতৰ ল'ৰাবিলাক প্ৰায়ভাগে ড্ৰাইভাৰৰ একদম পাৰফেক্ট আছিলে সেইটো গাড়ী চলাই থাকিব জনা আছিলে কিন্তু এতিয়া বৰ্তমান সময়ত যিখিনি ল'ৰাই নাম্বাৰ অলপ সহকে পোৱা আছে সিহঁতে কি আছে ড্ৰাইভিং কৰিব নাজানে এতিয়া কি হ'ব যিখিনি মানে মজলীয়াখিনি যিখিনি মাজৰখিনি ধৰি লওক দৌৰতো বেছি নাম্বাৰ নাই কিন্তু বা একেবাৰে ডিছকুৱালিফাই নহ'লে কিন্তু জাষ্ট কোৱালিফাই হ'ল কিন্তু তেনেকুৱা ল'ৰা এতিয়া কি হ'ব ৰানিং কি ধুনীয়াকৈ ড্ৰাইভিংটো কোৱালিফাই কৰি দিব বাকী ৰিটেনত অট'মেটিকলি আহি যাব গতিকে সোণালী সুযোগ ভালকৈ এইকেইদিন একদম লাগি থাকক বহুত ভাল হ'ব গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে আৰু নেক্সট কাইলৈ এটা ভিডিঅ' বনাই আছোঁ মই সকলোকে সেই ভিডিঅ'ত লগ পাম গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ